আমি সকলক সেইটোৱে আহ্বান জনাইছোঁ। আপোনালোকে জানেই মানে কংগ্ৰেছে কি ধৰণেৰে মানুহক ফাঁকি কথাৰে বা বাৰম্বাৰ টেঙা আম বিকি তেওঁলোক চলি আছে। গতিকে কংগ্ৰেছৰ সেইটো এটা কালচাৰ, কংগ্ৰেছটো এটা ছিষ্টেম, কংগ্ৰেছটো এটা সংস্কৃতি। সেইকাৰণে সকলোকে সজাগ দৃষ্টি ৰাখি পেলাই কাম কাজ কৰিবলৈ বিহু কেইদিনা যাতে অকল বিহু বুলি আৰু ৰখি নাথাকে। কাইলৈ ঈদো আছে, চব যদি সোমাই যায় কংগ্ৰেছে কিন্তু যেতিয়া কাম কৰিব লাগে কৰিবই। সেইকাৰণে ডেফিনেটলি সুবিধা ল'ব। সেইকাৰণে সজাগ আৰু সচেতন হৈ থাকি ভোটাৰৰ কাষ চাপিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভোটাৰে দিব, কাৰণ ভোটাৰ হেপ্পী। আজি মহিলাই বোলক, ছাত্ৰই বোলক, সকলো ছেকশ্যনৰ মানুহ আমাৰ চৰকাৰখনৰ দিনত যথেষ্ট সুখী। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কম দিনৰ ভিতৰতে কৰিছে আমাৰ ৰাজ্যখনৰ বিকাশৰ কাৰণে, কোনো চৰকাৰে কৰিব পৰা নাছিল। গতিকে সময় আমাৰ হাতত এতিয়াও আছে। 5 বছৰীয়া কাৰ্যকালৰ আমাৰ দৃঢ় বিশ্বাস, যিবোৰ কমিটমেণ্ট বৰ্তমান সময়ত দিছে, সেই কমিটমেণ্টবোৰ ডেফিনেটলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী চৰকাৰখনে অনাৰ কৰিব। যিবোৰ বিধানসভা নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল, মাইক্ৰ' ফাইনেন্স ৰেহাইকে ধৰি অৰুণোদয় ইত্যাদি ইত্যাদি, সেইবোৰ প্ৰতিশ্ৰুতি পালন কৰিছে। নিবনুৱাৰ সংস্থাপনৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিছে। ৰাস্তা পদূলিৰ উন্নতি ঘটিছে। আজি সৰুপথাৰ সমষ্টিতে আজি বহুত ৰাস্তা পদূলি হৈছে। তেনেকৈ সকলো ঠাইতে ইনফ্ৰাষ্ট্ৰাকচাৰ যিদৰে গঢ় লৈ উঠিছে, কোনো চৰকাৰে কেতিয়াও এইখিনি কৰিব পৰা নাছিল। আৰু মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ পূৰ্বৰ যিটো ধাৰণা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি, সদায় কয় যে কেন্দ্ৰীয় চৰকাৰে সদায় মাহিয়াই দৃষ্টি দি আহিছে, এতিয়া সেই ধাৰণা মানুহৰ মনত নাই। কাৰণ যোৱা দিনবিলাকত যিমানখিনি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ কাৰণে কেন্দ্ৰীয় চৰকাৰখনে কাম কৰিছে, গতিকে ধ্যান ধাৰণা সলনি হৈছে। জনসাধাৰণে সেইবাবে বিকাশৰ পক্ষত ভোট দিব আৰু বিপুল ভোটত এইবাৰ পুনৰ মোদী ডাঙৰীয়া জয়ী হ'ব, প্ৰধানমন্ত্ৰী হ'ব।